मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा, आज चाय बागान और आदिवासी समुदायों के लिए एक यादगार दिन है। हमने एलपी और एमई लेवल के अपने छात्रों को मौके देकर जान बचाने के लिए एक प्लान शुरू किया है। यह पहल समुदाय के सपोर्ट से मुमकिन हुई है और हमेशा लक्ष्य जाने बचाना है। আজি অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে এটা স্মৰণীয় দিন। অসম চৰকাৰে চৰকাৰী চাকৰিত চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকৰ বাবে 3% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্ত অনুসৰি আজি 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰী এলপি এমইৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে এই 3% সংৰক্ষিত আসনৰ বিপৰীতে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ল। 200 বছৰৰ পুৰণি অসমৰ অন্যতম এটা জনগোষ্ঠীৰ প্ৰগতি আৰু উত্থানত আমাৰ চৰকাৰে লোৱা নিৰন্তৰ প্ৰয়াসৰ ই আন এক সফলতা। আজিৰ দিনটোত 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছে চাহ বাগিচাৰ সংৰক্ষিত কোটাত আৰু ই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাইছে। মই শিক্ষা বিভাগক ধন্যবাদ জনাইছো, মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছো।